জুলি শুন না, হেৰি মই কথা এটা ক'বলৈ পাহৰিছিলোঁৱে। এই টিনাই কালি ফোন কৰিছিলে আকৌ, মানে তাই কৈছিলে পিকনিক খাবলৈ যাবি নেকি বুলি। তই মইতো বাৰু গ'লোৱেই, কিন্তু আমি মানে কেইবাজনীও লগ লাগিতো তেনেকৈ পিকনিক খোৱা হোৱাই নাই ন। তাকে কালি টিনাই কৈছে আকৌ যাবি নেকি, তাইৰ লগৰ এজনীও আহিব বোলে আৰু আমি দুজনী। কি কওঁ, তই যাবি নেকি? মইতো বাৰু যাবলৈ ৰেডিয়ে আছোঁ, ভালেই লাগিব গৈ। তেনেকৈ আমি যোৱাই নাই নহয়। তেনেকৈতো যাব পাৰি বাৰু, ভালেই লাগিব। আমি দুজনী সেইটো বাৰু আমি এনেই গৈছিলোঁ আৰু কোনো লগো নাই কাৰণে ইয়াত যাবলৈ, আৰু নিতাও আহিম বুলি কৈছিলে, সেইটো কাৰণে তেনেকৈ যোৱা হ'ল। কিন্তু এতিয়া আকৌ টিনাহঁতৰ লগত যদি যাবলৈ মানে হেৰি কৰা হৈছে তেতিয়াহ'লে ভালেই আছে। বেছি দূৰলৈ নাযাওঁ, ওচৰতে যাম ন। তাইৰ লগৰ এজনী আহিব, আমি দুজনী চাৰিজনী হ'ম ন, ঠিকে আছে। কিনো আৰু পিকনিকৰ টাইম গুচি যোৱাৰ পিছততো ক'ত আৰু, গতিকে যাবলৈ ভালেই আছে। কৈ দিবি যাম বুলি, কিন্তু মানে কেনেকৈ কি কৰিবি, পইচা মানে কিমানকৈ কি তোলা হ'ব আকৌ, নে বনাই লৈ যোৱা হ'ব? সেইটোতো ডিছকাছ কৰাই নাই, মানে তাই অকল মোক সুধিলে আৰু যাম নে নাযাম, তোকো সুধি চাবলৈ কৈছিলে। মই আকৌ কালি ফোন কৰিবলৈ তাই ৰাতি দেৰিকৈ ফোন কৰিছিলে যে, তাতে তয়ো ভাগৰে জোগৰে যাওঁ, সোনকালে শুই যা, সেইটো কাৰণে ফোন নকৰিলোঁ। আকৌ শুই থাকিলে ডিষ্টাৰ্ব হ'ব যে, তাকে ভাবিলোঁ আজি এইটো ঘৰলৈও অহা হ'ব আৰু তেতিয়া কথাটো পাতি ল'ম বুলি, সেই পাহৰিয়ে আছিলোঁ। তাইক এতিয়ালৈকে মই একো কোৱা নাই বাৰু। তাই কৈছিলে জনাবি বুলি, যাবি নে নাযাওঁ। যদি যোৱা হয় তেতিয়া মানে চাৰিজনীয়ে ডিছকাছ কৰিব লাগিব আৰু কেনেকৈ কি বস্তু মানে পইচা তোলা হ'ব নে কিনি মেলি লৈ যোৱা হ'ব, কোনে কি আনিব, তেনেকৈ কৈছিলে আৰু। ঠিক আছে হ'ব তেতিয়াহ'লে, তই এটা কাম কৰিবি, তেতিয়া ফোন কৰি কৈ দিবি যাম বুলি। তাৰপিছত কাইলৈ তাইক মাতি দিবি, নহ'লে আমি চাৰিজনীয়ে ডিছকাছ কৰি ল'ম, আৰু লগৰ কোন যাম কৈছে তাইকো লগত লৈ আহিবলৈ ক'বি। তেতিয়া গোটেইকেইজনী হ'লে মানে ভাল হ'ব আৰু ডিছকাছ কৰি ল'ম কেনেকৈ ক'ত যোৱা হ'ব, বস্তু খোৱা বস্তু বনাই নিদিওঁ, মানে কোনে কি অনা হ'ব কাইলৈ কথা পাতি ল'ম। তই তাইক ফোন কৰি জনাই দিবি আজি। সেইটোৱে ভাল হ'ব। তেতিয়াহ'লে মই তাইক কৈ দিম ন আমি যাম বুলি, কাইলৈ তাইক মাতি দিম। ঠিক আছে হ'ব জুলি, মই এতিয়া যাওঁ তেতিয়াহ'লে। তাইক গৈ পিনে কলটো কৰি লওঁগৈ, তাৰপিছত কালি ৰাতিপুৱা মানে মাতি দিম ন, 11টামান বজাত। মই ৰাতিপুৱাইতো দিগদাৰ হ'ব, 11টামান বজাত মাতি দিম। কাইলৈ দিনটো ডিছকাছ কৰি মেলি ছানডে আমি গুচি যাম পিকনিকৰ কাৰণে। বাৰু হ'ব দে, গৈ থাকোঁ মই এতিয়া, বাই বাই। আহি পালি জুলি পেহু, চৰি যে তহঁতে ইয়ালৈ মাতি দিব লগা হ'ল, উপায় নাই যে। এই মানে কম্পিউটাৰ ক্লাছ এটা আছে আকৌ ইয়াত, 1 ঘণ্টাৰ পিছত আছে ক্লাছ, সেইটো কাৰণে তাই গ'লে মানে দেৰি হ'ব যে, তাই ক'লে ইয়ালৈকে মাতি দিবলৈ। উপায় নাই আৰু, সেইটো কাৰণে মই নিজেই ইয়ালৈ আহিলোঁ আৰু তহঁতকো মাতি দিলোঁ। বাৰু এই নামটো ৰশ্মি, আৰু ৰশ্মি ইহঁত মোৰ ভাল ফ্ৰেণ্ড দেই, কলেজৰ পৰা একেলগে পঢ়া, জুলি আৰু পিহু। বাৰু এতিয়া সোনকালে আমি পিকনিকৰ কথাটো পাতি লওঁ। হাই ৰশ্মি, হ'ব একো নাই দিয়া, তোমাৰ এতিয়া ক্লাছ আছে, হ'ব আমি ডিছকাছটো ইয়াতে কৰি ল'ব পাৰিম, আৰু ইমানো একো ডিছকাছ কৰিবলৈ নাই নহয়। চাৰিজনীহে, বস্তুবোৰ কেনেকৈ কি মিলোৱা হ'ব সেইখিনি ঠিক কৰি ল'লেই হৈ যাব, বাকী জেগাটো ওচৰতে গুচি যাম। সেইটোৱে আকৌ। বাৰু হেৰি, পিকনিকৰ কাৰণে বস্তুবোৰ আমি ঘৰৰ পৰাই বনাই লৈ যাম ন, বেছি একো নিব নালাগে। এটা কাম কৰিম নহ'লে, ফ্ৰাইড ৰাইচ বনাই ল'ম, চিকেন ফ্ৰাইড ৰাইচ, তাৰপিছত কমলা টেঙা লৈ ল'ম, লগতে কেক এটা লাগিব, আৰু ক'ল্ড ড্ৰিংকছ কিবা এটা, আৰু কিবা চিপছ টিপছ লৈ ল'ম, স্নেক্স টাইপৰ বস্তু। ইমানোতো একো খাব নোৱাৰোঁ যে, চিনে এটা ফূৰ্তিহে আৰু। সেইটোৱে কৰা হ'ব। নিয়াটো বাৰু হৈ যাব। এতিয়া কোনে কি আনিব আকৌ, মই মোৰ ফালৰ পৰা কেকটো দিম আৰু লগত স্নেক্স কিবা লৈ ল'ম, হ'বনে? তোমালোকে টেনশ্যন নল'বাচোন, মই আছোঁ নহয়। তোমালোকে কিবা এটা বস্তু আনিলেই হৈ যাব, বাকী যিমান যি খৰচ হয় গোটেইবোৰ ময়ে দিম। সেইটো মোৰ ফালৰ পৰাই দিম বুলি ভাবিছোঁ মানে মই। গতিকে জুলি, তোমাৰ বেকাৰী আছে বুলি কৈছিলে তিনাই, গতিকে তুমি কেকটো আনিলেই হৈ যাব, বুজিলা, বেলেগ একো আনিব নালাগে। আৰু পিহু, তুমি এটা কাম কৰিবা, স্নেক্স কিবা লৈ ল'বা, আৰু তিনাই ক'ল্ড ড্ৰিংকছ লৈ ল'ব। বাকী যি ফ্ৰাইড ৰাইচ, চিকেন ফ্ৰাইড ৰাইচৰ কাৰণে লাগে, আৰু লগত আৰু কিবা এটা হ'লে ভাল লাগিব ন, ৰ'ল চল, সেইখিনি মই গোটেইখিনি মোৰ ফালৰ পৰা দিম, তোমালোকে টেনশ্যন ল'ব নালাগে। নাই ৰশ্মি, এনেকৈ নহ'ব নহয়। পিকনিকটো আমি চাৰিজনীয়ে খাম যেতিয়া আমি গোটেইখিনি সমানে দিব লাগিব। তুমি অকলে বেছিকৈ কিয় দিবা, আমি সমানে দিম আকৌ। তুমি অকলীয়াকৈ ইমান খৰচ কৰিব নালাগে, আৰু পিকনিক খাম যেতিয়া চবেই সমানে দিব পাৰিলে ভাল লাগে, আৰু নোৱাৰা কথা নহয় ন, আমি সমানে দিব পাৰিমেই। গতিকে তুমি অকলে গোটেই দায়িত্বটো লৈ ল'ব নালাগে দিয়া, আমি চবেই মিলা মিলিকৈ লৈ ল'লেই হৈ গ'ল। অকলে ইমানবোৰ কিয় খৰচ কৰিব লাগিছে, গোটেইখিনিয়ে যাম যেতিয়া আমি সমানে খৰচ কৰিম আকৌ, এনেকৈ ভাল নালাগে নহয়। তুমি অকলে গোটেইবোৰ দায়িত্ব লৈ ল'বা, গোটেইবোৰ খৰচ অকলে কৰিবা, আৰু আমি অকল এটা বস্তু আনিম, তেনেকেই ভাল নালাগে নহয়। একো নাই দিয়া, আমি চবেই সমানে যোনে যি ভাল দেখে আনিম, আৰু অকলীয়াকৈ তুমি খৰচ কৰিব নালাগে, বুজিলা, আমি মিলাই ল'ম গোটেইখিনি। নাই মই তেনেকৈ হেৰি কৰিবলৈ কোৱা নাই, মই সঁচাকৈ মোৰ ফালৰ পৰা দিব বিচাৰিছোঁ। তোমালোকে একেবাৰে আনিব নালাগে বুলি কোৱা নাই ন, তোমালোকে এটা বস্তু আনিলেই হৈ গ'ল, বাকী যিমান যি আনিব লাগে মই আনিম, তোমালোকে একদম টেনশ্যন ল'বা। মই পইচা তোমালোকৰ আগতীয়াকৈ দি দিম, বজাৰ কৰাৰ আগত তোমালোকে বজাৰটো কৰি ল'বা দেই। আজি বজাৰটো কৰি ল'বা নেকি, নে কাইলৈ কৰিলেও হ'ব বাৰু, ছানডেটো আমি মানে আছে কাইলৈ দিনটো, গতিকে তোমালোকক মই পইচা দি দিম, টেনশ্যন নল'বা।
দিবলৈ মন কৰিছে তেতিয়াহ'লে একো নাই দিয়া আমি এনে কিবা এটা লৈ আহিম আৰু আমাৰ ফালৰ পৰা হৈ যাব হে ৰশ্মি তেতিয়াহ'লে তোমাৰ দায়িত্ব হ'ল হেৰি ফ্ৰাইড ৰাইচ আৰু ৰোল চোল কি আনিব কৈছা সেই গোটেইখিনি তোমাক দিলোঁ আৰু দায়িত্ব দেই আমি আমাৰ ফালৰ পৰা মই ক'ল্ড ড্ৰিংকছ জুলিয়ে কেক আৰু পিহুৱে স্নেক্স কিবা লৈ আহিব হৈ গ'ল কাইলৈ ৰাতিপুৱা তেতিয়াহ'লে মই 10টা বজাত আহি তহঁতক পইচাটো দি দিম দেই মোৰ ফালৰ পৰা মই মানে একো নানো আৰু কোনোবা এজনে কিনি আনিলে হৈ গ'ল ক'ল্ড ড্ৰিংকছৰ কাৰণে যিমান লাগে সেইটো মই তহঁতক দি দিম আৰু ৰশ্মি তুমিও আহি যাবা মোৰ লগতে আহি ইহঁতক পইচাটো দি দিম আকৌ শ্বপিংটো মানে যি যি লাগে ইহঁতে কৰি ল'ব তোমাৰতো ক্লাছ থাকিব ন সেইটো কাৰণে ঠিক আছে যদি তুমি দিব বিচাৰিছা তেতিয়াহ'লে জোৰ নকৰোঁ বাৰু কাইলৈ আমি বজাৰটো কৰি ল'ব লাগিব যে টিনা তই হেৰি ৰশ্মিৰ লগত 10টা বজাত আহি যাবি মোৰ বেকাৰীৰ ওচৰতে মানে তাতে লগ কৰিবি পইচাটো দি দিবি মই আৰু পিহুৱে বজাৰটো কৰিম ঠিক আছে হ'ব দিয়া মই কাইলৈ সিমান টাইমত আহি তোমালোকক পইচাটো দি দিম বাৰু আহিলি টিনা কি হ'ল তই অকলে আহিলি যে তোৰ লগৰ ৰশ্মি ক'ত তাইও অহাৰ কথা নাছিলে জানো পইচা দিবলৈ লগতে আহিম বুলি কৈছিলে নহয় সোনকালে আহিব লাগিছিলে আমাৰো কাম আছে যে সোনকালে বজাৰটো কৰি লওঁ বুলি ভাবিছিলোঁ তাই ফোন কৰিছিলোঁ তাই ঘৰৰ পৰা ওলালো বুলি কৈছে মই ৰৈ নাথাকিলোঁ আৰু তাই আহি পাবহি অলপ পিছত তাৰপিছত তহঁতে গুচি যাবি ঠিক আছে বাৰু অলপ টাইম ৰৈ দিছোঁ ঘৰৰ পৰা ওলাইছোঁ এতিয়া পাবহি আৰু হেল্ল' মই আহিলোঁ দেই চৰি মোৰ অলপ দেৰি হৈ গ'ল মানে তোমালোকে বেয়া নাপাবা দেই নাই নাই কিয় বেয়া পাম ন তুমি লগালগ আহি পালাহিয়েচোন কিন্তু তুমিতো ঘৰৰ পৰা ওলাইছোঁ বুলি কৈছিলা বেগত এইবোৰ কি আনিছা দেখাতো শ্বপিং বেগ নিচিনা লাগিছে তুমি শ্বপিং কৰিবলৈ গৈছিলা নি ইমান কম টাইমত কেনেকৈ পিছত কি ক'বলৈ আছে ক'বা ফাৰ্ষ্টে ইহঁতক পইচাটো দি লোৱা আছে তুমি যি যি আনিম বুলি কৈছিলা যে সেইটোতো হিচাপ নিকাচ কৰিছে এতিয়া এনেই এমাউণ্ট এটা দি দিয়া আৰু যদি বাচি যায় তেতিয়া ঘূৰাই দিব তোমাক মানে ইহঁতৰো কাম আছে যে দেৰি হৈছে সোনকালে বজাৰটো কৰি লওক তাৰপিছত ইহঁতৰো কি কাম আছে কৰি ল'ব আকৌ তুমি দি লোৱা সেইটোৱে তোমালোকক কিবা এটা ক'বলৈ আছিলে মই মানে হেৰি নহয় তোমালোকক পইচাটো পিছত দি দিম নহ'লে মানে এতিয়া তোমালোকৰ পইচাৰে বস্তুখিনি আনি লোৱাচোন সেইটো ধাৰ লৈছোঁ বুলি ভাবি ল'বা মানে আজি ৰাতিপুৱাতে মই এইবোৰ দেখিছাই নহয় ইমানবোৰ শ্বপিং কৰি ল'লোঁ যিমানখিনি পইচা আছিলে গোটেইখিনি শেষেই হৈ থাকিলে পকেট মানি আৰু অনলাইন কৰিবলৈও মোৰ মানে জিপে'টো কিবা এটা প্ৰব্লেম দি আছে যে নোৱাৰিম গতিকে তোমালোকৰ পৰা মই 5,000 এটা ধাৰ লৈছোঁ সেইটো মই পিছত তোমালোকক দি দিম পিকনিকৰ পিছত গতিকে এতিয়া বজাৰটো তোমালোকৰ পইচাৰে কৰি ল'বা দেই চৰি বেয়া নাপাবা কিন্তু ৰশ্মি তুমি কি কৈছা কালিতো তুমি বহুত কৈ আছিলা গোটেইবোৰ পইচা তুমিয়ে দিবা আমি অকল এটা বস্তু আনিলেই হ'ব বুলি আৰু এতিয়া তুমি কৈছা শ্বপিং কৰি শেষ হৈ গ'ল আমাৰ পৰা ধাৰলৈ লাগে তোমাক পিছত দিবা পিকনিকৰ পিছত দি কি লাভ আছে আকৌ এতিয়া যদি তুমি নিদিয়া তুমি দিম বুলি কোৱাৰ কাৰণেহে তোমাৰ কাৰণে ৰৈ আছিলে পইচা দিলে মানে হেৰি বজাৰ কৰিব বুলি চৰি বেয়া নাপাবা মই কৈছিলোঁ কিন্তু কোৱা মতে মই দিম নহয় খালি আজি দিব নোৱাৰিম গতিকে তোমালোকৰ পৰা 5,000 এটা ধাৰলৈ মোক দিছোঁ বুলি ভাবি লোৱা সেইটোৰ পৰা তোমালোকে বজাৰ কৰি লোৱা মই পিকনিকৰ 2 দিনমানৰ পিছত তোমালোকক 5,000টো দি দিম মানে আজি একদম পাহৰি গৈছিলোঁ মোৰ মানে শ্বপিং কৰিবলৈ আছিলে বুলি আৰু গ'লে মানে জানাইচোন আৰু ইটো সিটো দেখোঁ যে লৈ লওঁ লাগে গোটেইবোৰ লৈ ল'লোঁ পইচা শেষেই হৈ থাকিলে সেইটো কাৰণে বাৰু মই এতিয়া ঘৰলৈ গৈছোঁ দেই তোমালোকে কাইলৈ কেইটা বজাত পিকনিকলৈ ওলাবা মোক জনাই দিবা বাই বাই